हेलो हाय नमस्कार वेलकाम बैक আহি গৈছো আকৌ তোমালোকৰ কাৰণে এটা নতুন টপিক লৈ হয় ঠিকে ধৰিব পাৰিছা আজি আমি কৰিম এমসিকিউ আজি আমি কি কৰিম পলিনোমিয়েলছৰ এমসিকিউ কৰিব গৈ আছো ডাঙৰ এটা টপিক ডাঙৰ এটা চেপ্টাৰৰ পোৰশন তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিবোৰ প্ৰশ্ন পেপাৰ আহে তাৰ এটা ডাঙৰ এটা পাৰ্ট কি এমসিকিউ তোমালোকে জানা আজিকালি এসএসএলসিত 45টা এমসিকিউ আহে গতিকে বহুত এটা ইম্পৰ্টেন্ট পাৰ্ট এমসিকিউ যদি এমসিকিউ 45টা শুদ্ধভাৱে কৰিব পাৰা তেতিয়াহলে তোমালোকে কিন্তু আধা নম্বৰ পাই যাবা গতিকে আমি হেতু কৰিব গৈ আছো ঠিক আছে একদম ইন্টারেস্টিং হয় পলিনোমিয়েলছ এমসিকিউ হয় ঠিক আছে চ্যানেলত জনে নতুন আহিছা সাবস্ক্রাইব কৰি দিয়া তোমালোকৰ ভিডিও চাইলে সাবস্ক্রাইব নকৰা পটাপট গৈ প্লে সাবস্ক্রাইব কৰি দিবা বেল আইকন দবাই থৈ দিবা যাতে নেক্সটত আৰু এনেকে ভিডিওস পাই থাকা ঠিক আছে বলা আজি আমি পলিনোমিয়েল শিকু আৰু আজি এই ভিডিও ধামাকেদাৰ হ'ব গৈ আছে ঠিক আছে একদম পেন পেপাৰ লৈ প্লে বহি যোৱা আৰু আমি স্টেপ বাই স্টেপ শিকিম কেনেকৈ আমি পলিনোমিয়েলছ কৰিব লাগে যিকোনো চেপ্টাৰৰ পলিনোমিয়েলছ যিকোনো চেপ্টাৰৰ এমসিকিউ কেনেকৈ কৰিব লাগে আমি সব আজি পোনপটীয়াকৈ শিকিম ঠিক আছে প্ৰথমত আমি ইয়াত আহি গৈছো এটা স্ট্ৰেটেজি আজি আমি তিনটা প্ৰথমত স্ট্ৰেটেজি শিকিম কি বুলি কয় স্ট্ৰেটেজি ঠিক আছে এই স্ট্ৰেটেজিবোৰ তুমি যদি গম পোৱা তেতিয়া হলে কিন্তু যিকোনো এমসিকিউ তোমাৰ কাৰণে বহুত সহজ হৈ পৰিব ঠিক আছে অকল ম্যাথছ বুলি নহয় যিকোনো সাবজেক্টৰ এমসিকিউ ভালকৈ কৰিব পাৰিবা বুজি পাইছা ওকে আজি স্ট্ৰেটেজিটো কি বাৰু প্ৰথমৰ স্ট্ৰেটেজিটো আমি আহো চোৱা মেট্ৰিকত আৰু এটা বস্তু মই আগতে কৈ দিছো মেট্ৰিকত পৰীক্ষাত সোমাৰ লগে লগে তুমি কি কৰিব লাগিব স্মাৰ্ট ৱৰ্ক নে হাৰ্ড ৱৰ্ক স্মার্ট ওয়ার্ক তুমি কি কৰিব লাগিব স্মার্ট ওয়ার্ক গতিকে আমি স্মার্ট ওয়ার্ক কৰিম হার্ড ওয়ার্কটো যেতিয়া আমি প্ৰিপাৰেচন কৰো সেলফ স্টাডি কৰো তেতিয়া হার্ড ওয়ার্ক যেতিয়া পৰীক্ষা তুমি হুমাৰ লগে লগে কিন্তু আৰু তাত হার্ড ওয়ার্ক বেছি নাথাকে স্মার্ট ওয়ার্ক থাকিব গতিকে আমি স্মার্ট ওয়ার্ক কৰিম ঠিক আছে আৰু আজি এমসিকিউ খিনি আমি মই গ্যাৰান্টি দিছো তোমালোকে যদি আজি এমসিকিউ খিনি কৰিব পাৰা তেতিয়া তোমাৰ চেপ্টাৰৰ যেটো আমাৰ সামাৰি আছে যেটো আমাৰ মূল ভাৱ আছে তোমাৰ গুটে পলিনোমিয়েলছৰ সামাৰিটো গম পাবা তাৰ উপৰিও তুমি আজি এমসিকিউ খিনি কৰিব পাৰিলে গুটে পলিনোমিয়েলছৰ এমসিকিউ তুমি ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে গতিকে বলা স্ট্ৰেটেজিটো লৈ আহো প্ৰথম স্ট্ৰেটেজি কি চোৱা পৰীক্ষা সোমাৰ লগে লগে আমি প্ৰথমত এমসিকিউ কাৰণে বিশেষ এমসিকিউ কাৰণে গৈছো আমি প্ৰথমত কি কৰিম মাৰ্ক ইজি মিডিয়াম হাৰ্ড ইএমএইচ মাৰ্ক কৰি লবা কি কৰি লবা ইএমএইচ বুলি মাৰ্ক কৰি লবা পৰীক্ষাত ইএমএইচ বুলি কিয় মাৰ্ক কৰিবা ই হল ইজি এম হল মিডিয়াম এইচ হল হাৰ্ড যেহেতু তোমালোকে জানা যে পৰীক্ষাত আমি 45টা প্ৰশ্ন যি এমসিকিউ পাও হে 45টা ভিতৰতে 45টা ইজি নহয় গুটেখিনি একদম ইজি নহয় গতিকে আমি গৈ পেলে পোনপটীয়াকৈ কি প্ৰথমত ইজি টু মাৰ্ক কৰি লম মিডিয়াম টু মাৰ্ক কৰিম হাৰ্ড টু মাৰ্ক কৰিম যাতে আমি হাৰ্ড টু পিছত কৰো আৰু ইজি টু প্ৰথমত কৰো কি হয় নৰমালি মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰী সকলে কি কৰে হাৰ্ড টু প্ৰথমত কৰিবলৈ আৰু হাৰ্ড টু প্ৰথমত কৰোতে তোমালোকে টাইম বেছি নুজুৰে আৰু এটা কথা ধ্যান ৰাখিবা আমি এমসিকিউ 1 মিনিটৰ ভিতৰতে সলভ কৰিব লাগিব 1 মিনিটৰ ভিতৰত বুজি পাইছা নহয় এই টাইমটো কিন্তু টাইম ম্যানেজমেন্ট বহুত ইম্পৰ্টেন্ট তুমি 1 মিনিটৰ ভিতৰতে এমসিকিউ খিনি কৰিব লাগিব যদি 1 মিনিটৰ বেছি লৈ আছে তাৰ মানে কি তোমাৰ টাইম কিন্তু পিছতকে টাইম নাথাকিব বুজি পাইছা গতিকে আমি ইএমএইচ বুলি মাৰ্ক কৰি প্ৰথমত আমি ফাৰ্স্ট প্ৰায়োৰিটি হ'ব আমাৰ কি হ'ব ইজি সেকেন্ড প্ৰায়োৰিটি কি হ'ব মিডিয়াম তাৰ পিছত কি হ'ব হাৰ্ড এটো ফলো কৰি লবা সেকেন্ডটো কি চোৱা সলভ উইথ অপশনস হুইচ এভাৰ পসিবল যেটো সম্ভৱ অপশন দি কৰিবা তুমি জানা যে পৰীক্ষাত এমসিকিউ 4টা অপশন থাকে গতিকে আমি যেটো সম্ভৱ আমি যেটো পাৰো ধৰা কিছুমান প্ৰশ্ন এনেকে থাকে যেনে পলিনোমিয়েলছৰ ক্ষেত্ৰতে মই কৈছো x ৰ মানটো কিবা এটা পলিনোমিয়েল দিয়া আছে বহুপতাৰ দিয়া আছে তোমাক কৈছে x ৰ মানটো ওলোৱা ইয়াৰ পৰা গতিকে x ৰ মানটো যদি ওলাব হয় x ৰ মানটো আমি ওলালে কি কৰিম x ৰ মানটো ওলাবৰ কাৰণে আমি প্ৰথমত অপশন দি প্লে যাম অপশন এ ৰ মানটো বহাই যাম অপশন বি মানটো বহাই যাম অপশন সি মানটো বহাই যাম যদি সেই মানকিটা শুদ্ধ হয় তেতিয়া অপশনৰ পৰা আমি গম পাই যাম গতিকে এইটো এটা স্ট্ৰেটেজি ফলো কৰা যে যেটো সম্ভৱ আমি হেতু অপশন দি যাব লাগিব যেটো সম্ভৱ আমি কি দি যাম অপশন দি যাব লাগিব বুজি পাইছা না বুজি পাইছা থাৰ্ড অপশনটো চোৱা থাৰ্ড স্ট্ৰেটেজিটো কি চোৱা থাৰ্ড স্ট্ৰেটেজি হল আমাৰ ডোন্ট ফিল দা বাবলস ইমিডিয়েটলি আমি যিখিনি প্ৰশ্ন পেপাৰৰ যিখিনি আমাৰ ওএমআৰ শীট থাকে এই ওএমআৰ ৰ বাবলস খিনি আমি টোটালিকে ফিল কৰিব নালাগিব টোটালিকে আমি ভৰ্তি নকৰো বৃত্তখিনি টোটালিকে ভৰ্তি নকৰিবা কিয় নচোৱা এটা তুমি এটা আনসাৰ পালা তুমি এটা আনসাৰ টিক কৰি পেলা পটাপট এটো ফিল কৰি দিলা ফিল কৰোতে কি হয় তুমি যেতিয়া কেনেবাকৈ যদি গম পোৱা যায় সেই প্ৰশ্ন পেপাৰটো শুদ্ধ সেই প্ৰশ্ন উত্তৰটো শুদ্ধ নহয় তুমি তাৰ পিছত কিন্তু মুহাৰিব নোৱাৰা এটো গতিকে এইটো মনত ৰাখিবা যে আমি বৃত্তখিনি টোটালিকে ইমিডিয়েটলি ফিল কৰিব নালাগে আমি কি কৰিম আমি প্ৰথমত 10টা আনসাৰ কৰিম 10টা শুদ্ধ আমি ভেৰিফাই কৰিম ৰিচেক কৰিম যে আনসাৰখিনি শুদ্ধ হৈছে নে নাই তাৰ পিছত আমি হেখিনি বাবল কৰিম বুজি পাইছা এই তিনটা স্ট্ৰেটেজি ফলো কৰা মই গ্যাৰান্টি দিছো তুমি কেতিয়াও তোমাৰ এই মিস নহয় তোমাৰ যেটো প্ৰশ্ন পেপাৰ টাইম ম্যানেজমেন্ট কেতিয়াও বেয়া নহয় বুজি পাইছা নহয় ঠিক আছে আমি নেক্সট তেতিয়া হলে আমাৰ প্ৰশ্নলে আহো
ঠিক আছে আমি প্ৰথম প্ৰশ্নলৈ আহো প্ৰথম প্ৰশ্ন চোৱা আমাৰ প্ৰশ্ন নম্বৰ 1 কি দি আছে প্ৰথম প্ৰশ্ন আমাৰ কি দি আছে চোৱা when the polynomial px সমান x cube plus 4x square minus 3x plus 2 is divided by x plus 1 what is the remainder কি দি আছে আমাৰ কৈছে যে এটা পলিনোমিয়াল দিয়া আছে আমাৰ কি x cube plus 4x square minus 3x plus 2 ঠিক আছে এটো আমাৰ px ৰ মান বুলি দিয়া আছে আমাক কৈছে যে যদি এই পলিনোমিয়াল px 2 তুমি যদি x plus 1 এৰে ডিভাইড কৰা তেতিয়া ৰিমাইন্ডাৰ কি হ'ব মানে আমাৰ ভাগ হেক কিমান হ'ব ভাগ হেক কিমান হ'ব গতিকে আমাৰ এটো পলিনোমিয়াল px হয় আৰু আমাৰ কি দিয়া আছে আমাৰ x plus 1 এৰে আমি ইয়াক ডিভাইড কৰিব লাগে কিহেৰে ডিভাইড কৰিব লাগে x plus 1 এতিয়া এটা বস্তু মনত ৰাখা যেতিয়া আমাৰ পৰীক্ষাত x plus 1 মানে কিবা এটাৰে হৰণ কৰিব লাগে আৰু অকল আমাৰ কি ওলাব লাগে অকল আমাৰ ইয়াত ৰিমাইন্ডাৰ ওলাব লাগে তেতিয়া তুমি ৰিমাইন্ডাৰ থিওৰাম ইউজ কৰিবা আমি তেতিয়া ৰিমাইন্ডাৰ থিওৰাম ইউজ কৰি কি কৰিম আমি প্ৰথমত gx2 সমান 0 কৰিম কি কৰিম gx সমান 0 কৰিবা gx2 0 কৰি আমি x plus 1 কি পাম ইয়াত x plus 1 শূন্য পাম গতিকে x ৰ মান কিমান পাম -1 বুজি পাইছা ন প্ৰথমত gx যিটোৰে হৰণ কৰিব লাগে যিটোৰে ডিভাইড কৰিব লাগে হে gx টো কি কৰিবা 0 কৰি প্লা তাৰ পিছত x ৰ মানটো উলাই লবা x ৰ মান ইয়াত কিমান উলালে -1 তাৰ পিছত x ৰ মান উলোৱাৰ পিছত আমি কি কৰিম আমি এই px ৰ জগাত x ৰ মানটো বহাম px ৰ জগাত x ৰ মানটো বহাম কি হ'ব চোৱা p of -1 যদি আমি x ৰ মানটো ইয়াত বহাও গতিকে p of -1 উলাব কি উলাবে -1 হোল কিউব প্লাস 4 into কিমান উলাব 4 into -1 whole square minus 3 into -1 plus 2 ইয়াত আমি পাই যাম -1 plus 4 minus minus plus 3 plus 2 ইয়াত আমি কি পাই যাম -1 7 8 9 কিমান পাই গলো 8 গতিকে आंसर কি পালো কি পালো 8 এটা তুমি ভাবিবা যে p of -1 8 ওলাইছে ইয়াৰ মানে ৰিমাইন্ডাৰ নেকি হয় ইয়াৰ মানে ৰিমাইন্ডাৰ আমি x ৰ মানটো যেতিয়া p of x ত বহাও তাৰ পিছত যেটো আমি ভ্যালু পাও হে ভ্যালুটোকে আমি কি বুলি কও ৰিমাইন্ডাৰ বুলি কও ঠিক আছে হেতুকে আমাৰ কি বুলি কও ভাগ হেক কি বুলি কয় এটো ভাগ হেক বুজি পাইছা নহয় ভাগ হেক গতিকে আমি ৰিমাইন্ডাৰ কিমান পালো 8 গতিকে শুদ্ধ উত্তৰ কি হ'ব 8 শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ সি ঠিক আছে নে বুজি পাইছা নেক্সট প্ৰশ্নলৈ আহো নেক্সট প্ৰশ্ন কি দিয়া আছে চোৱা the sum of the zeros of the quadratic polynomial px সমান 4x square minus 1 is এতে ইয়াৰ আমাৰ কি উঠিছে sum of zeros এটা আগৰে মই এটা বস্তু কৈ দিছো যেতিয়া তোমাক sum বুলি ক'ব যেতিয়া তোমাক এটা পলিনোমিয়াল দিয়া থাকিব বা তোমাৰ এটা বহুপদ দিয়া থাকিব আৰু সাম আৰু প্ৰডাক্ট বুলি ক'ব মানে শূন্যৰ যোগফল বা শূন্যৰ গুণফল আৰু গুণফল কোৱাৰ লগে লগে আমি কথা এটা মনত ৰাখিম আমি প্ৰথমতে আলফা প্লাস বিটা আৰু আলফা বিটাটো মনত ৰাখিলম কি ৰাখিলম আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা বুলি আমি মনত ৰাখিলম আচ্ছা বুজি পাইছা নহয় এতিয়া চোৱা আমাক কি উঠিছে সাম অফ জিৰোস আমাক উঠিছে যে যদি এইটো এটা আমাৰ পলিনোমিয়াল হয় আমাৰ 4x স্কয়াৰ মাইনাস 1 কি দি আছে পলিনোমিয়ালটো 4x স্কয়াৰ মাইনাস 1 যদি এটা পলিনোমিয়াল হয় ইয়াৰ সাম কি হ'ব আমি নরমালি জানো যে পলিনোমিয়াল এটো এটা কোয়াড্রেটিক পলিনোমিয়াল চাই আছে কোয়াড্রেটিক মানে দ্বিঘাত পলিনোমিয়াল দ্বিঘাত সমীকৰণ হয় এতিয়া কোয়াড্রেটিক পলিনোমিয়ালৰ আমাৰ যেটো ইউনিভাৰ্সাল ফৰ্মেশন হয় এটো কি হয় x স্কয়াৰ প্লাস bx প্লাস c কি হয় x স্কয়াৰ প্লাস bx প্লাস c আৰু ইয়াৰ লগত যদি তুমি এটো কম্পেয়াৰ কৰা আমি চাই আছো যে a ৰ মানটো ইয়াত কি আছে 4 আমাৰ c ৰ মান কি আছে -1 কিয় c ৰ মান -1 দিয়া আছে কিয়নো c ৰ লগত কোনো ভেৰিয়েবল নাই এটা যেহেতু ইয়াৰ লগত কোনো ভেৰিয়েবল নাই ইয়াৰ লগত কোনো চলক নাই গতিকে আমি c ৰ মানটো ধ্ৰুবক মানে -1 বুলি ধৰিলম ঠিক আছে আমাৰ c ৰ মানটো কি হ'ব কনস্ট্যান্ট -1 তাৰ পিছত আমি যদি b ৰ মান চাই ইয়াত তুমি b চাই আছা নেকি চোৱা এই মিডল টাৰ্মটো যেটো bx আছে ইয়াত কিন্তু bx টো নাই bx আছে জানো নাই গতিকে তাৰ মানে কি তাৰ মানে b টো আমাৰ কি হৈছে 0 যেহেতু b 0 হৈ আছে গতিকে 0 * x আমাৰ কি হৈ গলকে 0 সেই কাৰণে bx ৰ মানটো ইয়াত bx ৰ ভ্যালুটো ইয়াত গায়ব হৈ আছে বুজি পাইছা ন গতিকে আমি b বুলি কি বুলি ক'ব পাৰিম শূন্য a = 4 c = -1 গতিকে আমাৰ সাম কি হয় আমাৰ সাম কি হয় -b/a তোমালোকে সকলোৱে জানা যে সাম অফ roots জানা যে কি হয় আলফা প্লাস বিটা মানে কি -b/a আৰু ইয়াত যদি চোৱা b ৰ মানটো 0 দিয়া আছে a ৰ মানটো কিমান 4 আৰু 0/4 কি হয় 0 গতিকে আমি শুদ্ধ উত্তৰটো কোনটো পাম অপচন নম্বৰ বি একদম ক্লিয়াৰ কোনো প্ৰবলেম নাই ঠিক আছে প্ৰথমত কম্পেয়াৰ কৰি লবা এটা ভুল নকৰিবা যে x ৰ মানটো 0 নেকি x ৰ মান 0 নহয় যদি x ৰ মান 0 হলেতেন ইয়াত যদি x ৰ মান 0 হলেতেন তেতিয়া x স্কয়াৰও 0 হলেতেন বুজি পাইছা গতিকে x ৰ মানটো 0 বুলি কোৱাটো আমাৰ ভুল হ'ব বুজি পাইছা একদম সহজ ভাবে বুজাই দিম সব প্ৰবলেম আমি কৰিম সব টাইপৰ প্ৰবলেম কৰিম ঠিক আছে জাস্ট ফোকাস কৰি থাকা পেন পেপাৰ লৈ প্লে নোট কৰি থাকা ঠিক আছে ভিডিও পজ কৰি লিখি থাকিবা নোট কৰি থাকিবা আৰু এইবোৰ যদি একবাৰ জানি যোৱা তাৰ পিছত তোমাৰ কিন্তু গুটে পলিনোমিয়াল একদম ইজি হৈ পৰিব ওকে ঠিক আছে নেক্সট আমাৰ
নেক্সট আমাৰ কি আছে চোৱা নেক্সট আমাৰ কি আছে প্ৰশ্ন আমাৰ নেক্সট প্ৰশ্ন কি আছে ইফ দ্য সাম অফ দ্য জিৰ'স অফ fx সমান kx স্কয়াৰ মাইনাস 8x প্লাস 6 is 4 দেন দ্য ভ্যালু অফ k is আমাক কৈছে যে সাম অফ জিৰ'স মানে এটা পলিনোমিয়েল আমাক দিয়া আছে fx সমান kx স্কয়াৰ মাইনাস 8x প্লাস 6 ঠিক আছে আমাক এটা পলিনোমিয়েল দিয়া আছে kx স্কয়াৰ মাইনাস 8x প্লাস 6 আৰু কৈছে যে ইয়াৰ শূন্য দুটা আমি জানো ইয়াত দুটা শূন্য থাকিব ধৰি ললা আলফা আৰু বিটা দুটা শূন্য আছে কৈছে যে যদি এটো এটা পলিনোমিয়েল fx হয় তেতিয়ালে ইয়াৰ সাম অফ জিৰ'স কি হ'ব সাম অফ জিৰ'স কি হ'ব নহয় কৈছে যে ইফ দ্য সাম অফ জিৰ'স ইজ 4 মানে আমাক সাম অফ জিৰ'স অলৰেডি দিয়া আছে মানে আলফা বিটা কিমান দিয়া আছে 4 বুলি দিয়া আছে ঠিক আছে কৈছে ইফ দ্য সাম অফ দ্য জিৰ'স ইজ 4 মানে সাম অফ জিৰ'স আলফা প্লাস বিটা ভ্যালু কিমান দিয়া আছে 4 আমাক কৈছে তেন্তে k ৰ মানটো কি হ'ব তেন্তে k ৰ মান তুমি কি পাবা যদি এই ইকুৱেচনটো এই পলিনোমিয়েলটোৰ দুটা সাম মানে শূন্যৰ যোগফল যদি 4 হয় তেন্তে আমি k ৰ মানটো কি পামগে বুজি পাইছা আচ্ছা একেবাৰে ইজি কিন্তু একেবাৰে ইজি কেনেকৈ কৰিম চোৱা কেওৰ মান দিছে সিম্পলি আমি কি জানো মই অৰ্থনিতে জাস্ট মই এটা স্লাইড আগত কৈ গলো যে যদি সাম বুলি কয় যদি প্ৰডাক্ট অফ বুলি কয় আৰু তাত 0 সাম অফ 0 প্ৰডাক্ট অফ 0 থাকে সদায় কি ওলাই লবা আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা গতিকে আমি জানো আলফা প্লাস বিটা কি হ'ব -b/a গতিকে ইয়াত যদি তুমি কম্পেয়াৰ কৰি চোৱা এই ইকুৱেচনটো কম্পেয়াৰ কৰি যদি কৰা কি আমাৰ a ৰ মান কিমান দিয়া আছে k আমাৰ b ৰ মান কিমান দিয়া আছে -8 আৰু c ৰ মান কিমান দিয়া আছে 6 হয়নে বাৰু একেবাৰে ইজি a b c উলাই ললো এতিয়া আমি জানো যে আলফা প্লাস বিটা -b/a হয় b ৰ ভ্যালু বহাই দিয়া কিমান -8 a ৰ মান বহাই দিয়া কিমান a কিমান k ইয়াত কিমান পাই গলো 8/k পালো নে আলফা প্লাস বিটা কিমান পালো 8/k একদম সিম্পল এতিয়া কথা এটা জাস্ট ভাবা আলফা প্লাস বিটা আমাক 4 বুলি দিয়া আছে আলফা প্লাস বিটা আমি 8/k পালো নে আমি ক'ব পাৰো যে আলফা প্লাস বিটা দুটা একে গতিকে আমি ক'ব পাৰো নে যে 4 সমান 8/k হ'ব লাগিব ক'ব পাৰো না এই 4 টো আৰু 8/k টো সমান হ'ব লাগিব গতিকে ক্ৰস মাল্টিপ্লাই কৰা k ইফালে লৈ যোৱা 4 টো তললৈ লৈ আনা কি হ'ব 2 গতিকে k ৰ মান কি পাই গলো 2 একেবাৰে ইজি একদম মানে কি প্ৰবলেম বুলি কম এটো একেবাৰে ফুদ্দু প্ৰবলেম ঠিক আছে এটো এটা ফুদ্দু প্ৰবলেম কোনো ইয়াত প্ৰবলেমে নাই ঠিক আছে কম পালা নহয় কেনে কৰিব লাগে এনেকে ধৰণৰ প্ৰশ্ন বহুত আহে যত k ৰ ভ্যালু খুদে যত যোনবোৰ প্ৰশ্নত k ৰ ভ্যালু খুদা যায় হেবোৰ প্ৰশ্ন বহুত কন্টিনিউয়াসলি ৰিপিট কৰে কিন্তু ৰিপিট কৰা প্ৰশ্ন এবোৰ বুজি পাইছা Okay, next আমাৰ কি আছে question number 4 find the quadratic polynomial whose zeros are 7 and -7 আচ্ছা ইম্পৰ্টেন্ট এটা প্ৰশ্ন তোমালোকে এনসিআরটি কিতাপত আছে তোমালোকে কিতাপত এটো প্ৰশ্ন আছে কি কৈছে যে এটা কোৱাড্ৰেটিক পলিনোমিয়েল এটা বহুপদ উলোৱা এটা দ্বিঘাত বহুপদ উলোৱা যাৰ শূন্য দিয়া আছে যাৰ শূন্য কিমান দিয়া আছে 7 আৰু -7 আমি জানো যে শূন্য মানে আমি ধৰি ললো আলফা এটা ধৰি ললো বিটা গতিকে আলফা বিটা ভ্যালু দিয়া আছে 7 আৰু -7 তেন্তে ইয়াৰ ইকুৱেচনটো কি হ'ব ইয়াৰ পলিনোমিয়েল ইকুৱেচনটো কি হ'ব ইয়াত আমি এটা ফৰ্মুলা জানিব লাগিব ফৰ্মুলাটো কি ফৰ্মুলাটো হ'ল x স্কয়াৰ মাইনাস sum of zeros ঠিক আছে ইনটু x প্লাস প্রোডাক্ট অফ জিরোস এটো ফর্মুলা স্ক্রিনশট মাৰি লোৱা জি কৰি লোৱা কিন্তু এটো মুখস্থ কৰিব লাগিব যি কোনো পদ্ধতি মুখস্থ কৰিব লাগিব মাথাত ঘুমাই লোৱা কিন্তু জাস্ট 2 সেকেন্ডৰ কথা মাথাত ঘুমাই ললে হৈ গল কি ইকুৱেচনটো কি x স্কয়াৰ মাইনাস sum of zeros into x plus product of zeros মানে x স্কয়াৰ মাইনাস sum of zeros ইয়াত কি হয় আলফা প্লাস বিটা হ'ব যেহেতু আলফা বিটা দুটা শূন্য হয় শূন্যৰ যোগফল x পূৰণ শূন্যৰ গুণফল প্লাস শূন্যৰ গুণফল ঠিক আছে ফৰ্মুলাটো মনত থাকিব ওকে তেতিয়া আমি যদি ইয়াত চাও ইয়াৰ ক্ষেত্ৰত এটো ক্ষেত্ৰত পলিনোমিয়েল ইকুৱেচনটো কি হ'ব ইয়াৰ ক্ষেত্ৰত আমি আলফা কিমান পালো 7 বিটা পালো -7 গতিকে x স্কয়াৰ therefore গতিকে আমাৰ x স্কয়াৰ আলফা ভ্যালু 7 বহাই দিয়া বিটা ভ্যালু কিমান বহাই দিয়া -7 ঠিক আছে তাৰপিছত ইয়াত কি হ'ব ইনটু প্লাস আলফা বিটা কিমান হ'ব 7 ইনটু -7 ঠিক আছে এটা আমি যদি চাও x স্কয়াৰ -7 কিমান 0 ইনটু x প্লাস 7 7 জাৰ -49 পামনে বাৰু পামনে এটা যদি চোৱা x স্কয়াৰ তাৰপিছত কিমান হ'ব 0 to 0 হৈ গল প্লাস মাইনাস -49 একেবাৰে ইজি না বহুত ইজি কোড অপচন নম্বৰ ডি ঠিক আছে একেবাৰে ইজি জাস্ট তুমি এই ফৰ্মুলাটো কিন্তু মনত ৰাখা একদম ধ্যান দিপলে মনত কৰি লোৱা এতিয়া মনত কৰি লোৱা মেট্ৰিকলৈ বেছি টাইম নাই 20 দিন মান আছে অকল হয় না গতিকে মনত কৰি লোৱা এই ফৰ্মুলাটো এতিয়া এনেকে ধৰণৰ ৰিভিজন কৰা যাতে তোমালোকে আৰু পলিনোমিয়েল এমসিকিউ কৰিবলগীয়া দৰকাৰ নপৰেগে ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 4 এটা 5 লৈ আহো কোৱেশ্চন নম্বৰ 5 ওকে কোৱেশ্চন নম্বৰ 5 এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় সোৱা
the zeros of the quadratic polynomial আমাৰ কি দিয়া আছে the zeros of the quadratic polynomial x square plus 99x plus 127 ঠিক আছে প্ৰশ্নটো অকমান বেলেগ ধৰণৰ ভাবিব লাগিব অকমান বেলেগ ধৰণৰ ঠিক আছে বেছি টান নহয় কিন্তু জাস্ট আমি এইখিনি কনসেপ্টৰ পৰা ওলাম জাস্ট আমি অকমান বেলেগ ধৰণে ভাবিম কি ভাবিম ইয়াত চোৱা আমাক কৈছে যে ইয়াৰ যেটো আমাৰ জিৰোস ওলাব জিৰোস মানে তুমি কি জানা আমি জানো এটা জিৰো আলফা এটা জিৰো কি হয় বিটা আমাক কৈছে যে জিৰোস অফ দা কোয়াড্ৰেটিক পলিনোমিয়াল আৰ বোথ পজিটিভ বোথ নেগেটিভ ওয়ান পজিটিভ ওয়ান নেগেটিভ বোথ ইকুয়াল মানে কি আলফা তুমি কি পাবা পজিটিভে পাবা না আলফা তুমি নেগেটিভে পাবা বিটা তুমি কি পাবা পজিটিভে পাবা না তুমি নেগেটিভে পাবা এই দুটা বস্তু আমাক ওলাব দিছে ইয়াৰ নেচাৰটো কি হ'ব আলফা বিটাৰ নেচাৰটো কি হ'ব গতিকে আমি আলফা বিটা ওলাবলে আমি কি জানো আমি জানো এটা স্প্লিটিং দ্য মিডল টাৰ্ম কৰিম আৰু স্প্লিটিং দ্য মিডল টাৰ্ম কৰিলে বহুত দীঘলীয়া হৈ যাব গতিকে আমি স্প্লিটিং দ্য মিডল টাৰ্ম নকৰি প্লাই আমি সিধা এটা কোয়াড্ৰেটিক ফৰ্মুলা লগাম যেটো এটা কোয়াড্ৰেটিক ইকুৱেচন হয় এটো কোয়াড্ৰেটিক ইকুৱেচন হয় গতিকে আমি ইয়াত স্ট্যান্ডাৰ্ড কোয়াড্ৰেটিক ফৰ্মুলা লগাম ইয়াক কোৱা হয় স্ট্যান্ডাৰ্ড কোয়াড্ৰেটিক ফৰ্মুলা কি বুলি কোৱা হয় স্ট্যান্ডাৰ্ড কোয়াড্ৰেটিক ফৰ্মুলা তোমালোকে চেপ্টাৰ নম্বৰ 4 কোয়াড্ৰেটিক ইকুৱেচন পাইছা ঠিক আছে ইয়াক কোৱা হয় স্ট্যান্ডাৰ্ড কোয়াড্ৰেটিক ফৰ্মুলা কি হয় ইয়াৰ মানে কি হয় x সমান - b প্লাস মাইনাস আন্ডাৰ ৰুট ঠিক আছে প্লাস মাইনাস আন্ডাৰ ৰুট b স্কয়ার মাইনাস 4ac বাই 2a ঠিক আছে এইটো আমাৰ স্ট্যান্ডাৰ্ড কোয়াড্ৰেটিক ফৰ্মুলা ইয়াক ব্যৱহাৰ কৰি আমি এতে ইয়াৰ নেচাৰটো ওলাব গৈ আছো কেনেকৈ ওলাম চোৱা আমি জানো ইয়াত b ৰ মানটো কিমান হৈ আছে b ৰ মানটো কিমান হৈ আছে 99 a ৰ মানটো কিমান হৈ আছে 1 a কিমান হৈ আছে 1 আৰু c ৰ মানটো কিমান হৈ আছে 127 ঠিক আছে গতিকে মই যদি ইয়াত প্ৰথমত চাও আমি কি কৰিম চোৱা আমি প্ৰথমত b ৰ মানটো বহাও আমি b ৰ মানটো প্ৰথমত ইয়াত বহাইছো বহাই এবাৰ চাও চোৱা b ৰ মানটো কিমান দি আছে 99 গতিকে -99 আহিলে ইয়াত প্লাস মাইনাস আন্ডাৰ ৰুট b স্কয়ার মানে কিমান হ'ব 99 ৰ স্কয়ার আমি এটা শর্ট নকৰো ভয় নাখাবা আগো ভয় খাবলৈ একো নাই মই যেতিয়ালৈকে আছো তেতিয়ালৈকে ভয় খাবলৈ একো নাই তোমালোকে নিশ্চয় পাৰিবা আৰু নিশ্চয় পাৰিবা ঠিক আছে একো ভয় খাবলৈকে নাই মানুহে কি বনাই দিছে তোমালোকে এটো কৰিব নোৱাৰিলে কি হ'ব নহয় জানো ওকে ভয় খাবা চোৱা আমি ইয়াত কি ওলাম x আমি b ৰ মান বহালো আমি b স্কয়ার - 4ac পাই গলো এতিয়া আমি জানো যে ইয়াৰ মানটো কি হ'ব -99 প্লাস মাইনাস এটা 99 স্কয়ার মই যদি কৰিলো হেতেন 99 স্কয়ার যদি হলে হেতেন কি ইয়াৰ মানটো কিমান হলে হেতেন 99 কিন্তু তুমি চাইছা যে 99 স্কয়াৰৰ পৰা কিবা এটা মাইনাস গৈছে কিবা না মাইনাস গৈ আছে গতিকে 99 স্কয়াৰৰ পৰা যদি কিবা এটা মাইনাস গৈছে তাৰ মানে নিশ্চয় আমি ইয়াৰ মানটো 99 কে কি পাম কম পাম ইয়াৰ মানটো কি পাম জিয়ে মান পাম ধৰা y কিবা এটা পালো আমি কিবা এটা ভ্যালু পালো এই গুটে ৰুটৰ ভিতৰত যিকোনো ভ্যালু পাম এই ভ্যালুটো 99 কে কম হ'ব কিয় কম হ'ব কাৰণ আমি জানো 99 স্কয়াৰৰ পৰা এটো কিবা মাইনাস গৈ আছে হয় না গতিকে আমি 99 ৰ পৰা কম পাম ধৰি ললো মই সাপোজ ফৰ এক্সাম্পল 88 ধৰি ললো ঠিক আছে 99 ৰ পৰা কম ভ্যালু পাম 88 ধৰি ললো আৰু ইয়াত কি আছে 2 এটা কথাটো হল আমি কেনেকৈ গম পাম আলফা বিটা পজিটিভ নে নেগেটিভ আমি জানো যে আলফা বিটা কেনেকৈ ওলা আমি জানো যে এবাৰ আমি আলফা ওলাবলে প্লাস লম এবাৰ ওলাবলে কি লম মাইনাস গতিকে মই যদি দুটা ভ্যালু লৈ চাও -99 মই প্ৰথমত প্লাসটো লৈ চালো 88/2 ইয়াত একদম ক্লিয়াৰলি চাই আছা ক্লিয়াৰলি ডিফাৰেন্স ইয়াত গম পাই আছা যে এই দুটা মাজত 99 টো ডাঙৰ গতিকে আমি ইয়াত নেগেটিভ নম্বৰ এটা পামগে পামনে গতিকে মই ক'ব পাৰো যে আলফা নেগেটিভ হ'ব বুলি গম পাও ওকে তাতে বিটা নেচাৰটো কি হ'ব এটা মই বিটা যদি লও এবাৰ প্লাস ললো এবাৰ কি লম মাইনাস গতিকে 99 - 88 এটা একো ক্লিয়াৰলি ইয়াত ক'ব দৰকাৰ নাই ক্লিয়াৰলি দেখি পাই আছে চাই পাই আছে কি আছে দুটাই নেগেটিভ গতিকে এটো কি হ'ব আমাৰ নেগেটিভ হ'ব গতিকে আলফা আৰু বিটা দুটাই কি হ'ব নেগেটিভ বোথ আৰ নেগেটিভ বুজি পাইছা গতিকে আমি কোনটো কনসেপ্ট ইউজ কৰিলো আমি জাস্ট স্ট্যান্ডাৰ্ড কোয়াড্ৰেটিক ফৰ্মুলা ইউজ কৰিলো স্ট্যান্ডাৰ্ড কোয়াড্ৰেটিক ফৰ্মুলা আৰু তাৰ মাজত আমি এনসাৰ পাই গলো বুজি পাইছা নহয় কিবা ডাউট আছে যদি কমেন্টত জনাবা ঠিক আছে আচ্ছা নেক্সট প্ৰশ্নলৈ আহো নেক্সট প্ৰশ্নত কি কৈছে চোৱা ফাইন্ড দ্য কোয়াড্ৰেটিক পলিনোমিয়াল হুজ সাম এন্ড প্ৰডাক্ট আৰ 0 and √5 ৰেসপেক্টিভলি একেবাৰে ইজি প্ৰশ্ন কি কৈছে ফাইন্ড দ্য কোয়াড্ৰেটিক পলিনোমিয়াল হুজ সাম এন্ড প্ৰডাক্ট আৰ 0 and √5 ৰেসপেক্টিভলি চোৱা এটা প্ৰশ্ন আমি আগতো কৰিছো মই যদি দেখুৱাই দিও তোমাক আগতো এটা প্ৰশ্ন কৰিছো কোনটো প্ৰশ্ন কৰিছিলো এই প্ৰশ্নটো চোৱা আমি ইয়াত আমাৰ ইয়াত কি দিয়া আছিল আমাৰ শূন্য দিয়া আছিল 7 আৰু -7 মানে আলফা বিটাৰ মান দিয়া আছিল তেতিয়া আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰি পালো সেম এতিয়া এইটো প্ৰশ্নত জাস্ট আমাৰ কি দিয়া আছে আমাৰ এতিয়া শূন্য দিয়া নাই আমাৰ সাম আৰু প্ৰডাক্ট দিয়া আছে কি দিয়া আছে আমাৰ ইয়াত দিয়া আছে আলফা প্লাস বিটা দুটাৰ ভ্যালু মিলিত ভ্যালু দিয়া আছে কিমান 0 আলফা বিটা দুটা মিলাই পেলাই কিমান দিয়া আছে √5
অথনি কি দিয়া আছিলে অকল আলফা বিটা বেলেগ বেলেগকে দিয়া আছিলে গতিকে এই ডিফাৰেন্সটো ভালকে নোট কৰিবা য'ত আমাৰ 0 দিয়া থাকে তাত 0 লগাবা য'ত আমাৰ সাম দিয়া থাকে সাম আমি ব্যৱহাৰ কৰিম ঠিক আছে ফৰ্মুলা কোনটো হ'ব হেটো সেম ফৰ্মুলা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা এটো আমাৰ ফৰ্মুলা হয় ঠিক আছে এটা ইয়াত যদি আমি বহাও আলফা প্লাস বিটা কিমান দিয়া আছে 0 into x alpha beta কিমান √5 গতিকে আমি পাই যাম নে x স্কয়াৰ 0 0 হৈ থাকিলে এটো কিমান হল √5 গতিকে आंसर কি হ'ব x স্কয়াৰ +√5 অপচন নম্বৰ বি একেবাৰে ইজি জাস্ট এই ফৰ্মুলাটো মনত ৰাখা আকৌ এবাৰ কৈ আছো এই ফৰ্মুলাটো ইয়াদ কৰি লোৱা ঠিক আছে ভালকে একদম ব্ৰেইনত ভৰাই লোৱা বুজি পাইছা নেক্সট প্ৰশ্ন কি আছে আমাৰ ইয়াত ওকে কোশ্চেন নম্বৰ 7 ইফ দা ভ্যালু অফ দা পলিনোমিয়াল px সমান x³ + bx² + c আপনি ইমান দীঘল ইকুৱেশ্যন ও মাই গড কি দিয়ে ও ইমান দীঘল প্ৰশ্ন দিয়ে না ইমান দীঘল প্ৰশ্ন দিয়ে নেকি বাৰু আৰে সব কৰিব লাগিব তুমি কবা যে স্যাৰ ইমান দীঘল প্ৰশ্ন এটো কৰিব মন যোৱা নাই একেবাৰে সহজ দীঘল প্ৰশ্ন হলে আৰু বেছি ইজি আনসাৰ হয় তোমালোকে এটা ফেক গম পোৱা যিবোৰ প্ৰশ্ন দীঘল হয় হেবোৰ সলিউশন শৰ্ট হয় নরমালি জেনারেলি কথা কৈছো সব ক্ষেত্ৰত নহব পাৰে জেনারেলি যিবোৰ প্ৰশ্ন দীঘলীয়ামিয়া হয় হেবোৰ প্ৰশ্ন কি হয় answer solution short হয় ইয়াত আমাক এটা কিউবিক পলিনোমিয়াল দি আছে আমি এটো কি বুলি কও কিউবিক পলিনোমিয়াল মানে আমি ত্ৰিঘাত বুলি কও এটো কি বুলি কও ত্ৰিঘাত সমীকৰণ ঠিক আছে এটা ত্ৰিঘাত সমীকৰণ মানে পলিনোমিয়াল কিউবিক পলিনোমিয়াল দিয়া আছে আমি জানো যে কিউবিক পলিনোমিয়ালত তিনটা ৰুটস থাকে আমাৰ আলফা বিটা আৰু গামা এনসাইটি তোমালোকৰ কিতাপত পাইছা এটো তোমালোকৰ কিতাপতো আছে কি আছে আলফা বিটা গামা ইয়াত তিনটা ৰুটস পাম ঠিক আছে ইয়াত কি কৈছে চোৱা প্ৰশ্নটো প্ৰথমত পঢ়ি লবা কি দিয়া আছে চাই লবা তাৰ পিছত কৰিবা ঠিক আছে বুজি পাইছা ওকে আমি জানো যে আলফা বিটা গামা তিনটা দিয়া আছে এটা কৈছে যে যদি ইফ দা ভ্যালু অফ দা পলিনোমিয়াল ইজ 10 for x = 0 মানে কৈছে যে এই ইকুৱেশ্যনটো মানটো 10 হৈ যাব যেতিয়া x ৰ মান তুমি কি বহাবা 0 x ৰ মান 0 বহোৱাৰ লগে লগে গোটেইখিনি ভ্যালু কি হৈ যাব 10 হয়নে বাৰু ওকে আকৌ কৈছে যে and 15 for x = 1 আকৌ এই ভ্যালুটোৱে আকৌ x³ + bx² + cx + d আকৌ কিমান হৈ যাবগে 15 হৈ যাব কিয় কাৰণে x ৰ মান 1 ৰ কাৰণে তেতিয়া a + b + c ৰ মানটো কি হ'ব তেতিয়া a + b + c ৰ মানটো কিমান হ'ব একেবাৰে সহজ যদি ভাবা তেতিয়া একেবাৰে সহজ কিন্তু দুটা স্টেপতে ওলাই যাব ওকে প্ৰথমত আমি কি কৰিম এই কিউবিক পলিনোমিয়ালটো x ৰ শূন্যৰ কাৰণে লিখিম আমি for x = 0 কি লিখিম for x = 0 এতে x = 0 মানে কি হ'ব p of 0 সমান a * 0³ + b * 0² + c * 0 + d হবনে আৰু এই মানটো কিমান দিয়া আছে কিমান বুলি কৈছে 10 is 10 x সমান 0 কাৰণে এইটো মানটো কিমান 10 প্ৰবলেম আছে নেকি a 0 = 0 b 0 = 0 c 0 = 0 + d সমান কিমান হৈ যাব 10 গতিকে d ৰ মান আমি কি পালো 10 এটা কবা স্যার d ৰ মানে ওলালে a + b + c ৰ মান ক'ত গ'ল আৰে ওলাব নহয় বাবা wait a minute ওকে আমি পালো এইটো d ৰ মান পাই গলো d ৰ মানটো জৰুৰী আছিল d ৰ মান নাজানিলে আমি a + b + c ৰ মান ওলাব নোৱাৰিম হয় না গতিকে for এতিয়া ওলাম for x = কিমান 1 x = 1 ৰ কাৰণে এতিয়া x = 1 যদি মই কও তেতিয়া হলে আমাৰ p of কি হৈ যাব 1 ইয়াত p of 0 আছিল এতিয়া p of 1 কি হৈ যাব a * 1³ + b * 1² + c * 1 + d আৰু এই গোটেইখিনি মান কিমান দিয়া আছে কিমান বুলি কৈছে 15 কিমান হয় 15 বহাই দিয়া না লাহেকে 15 বহাই দিয়া ইয়াত যদি চোৱা a1 যা a b1 যা b c1 যা c + d সমান কিমান হৈ গৈছে 15 গতিকে আমাৰ কি দিছে a + b + c সমান 15 মাইনাস কি হৈ যাব d টো ইফালে পঠিয়াই দিলো এটা d ৰ মান কিমান পাইছিলা 10 আহিলে না d ৰ কাম d কাম আহিলে না নাই কোৱা d কাম আহিলে না নাই আহিলে গতিকে a + b + c আমি কিমান পাই যামগে একেবাৰে সহজ আৰু বলে কিমান পাম ইয়াত 5 কিমান পাম 5 ঠিক আছে না ওকে কোশ্চেন নম্বৰ 8 if alpha and beta are the zeros of the polynomial px সমান 4x² + 2bx + 9 such that alpha plus beta equal to 0 then the value of b is ইয়াত মই এটা কথা কও এই প্ৰশ্নবোৰ কেনেকৈ কৰে প্ৰথমতে মই কৈছিলো যে তুমি কি কৰিবা আলফা প্লাস বিটা আলফা * বিটা টো উলাই লব লাগিব ঠিক আছে তাৰ পিছত এনেকৈ ধৰণৰ প্ৰশ্ন যত আমি আগতে কিবা এটা ভ্যালু দিয়া থাকে যেনেকৈ আলফা প্লাস বিটা ইয়াত কি আছে 0 বুলি দিয়া আছে এটো আমাৰ দিয়া আছে গিভেন হয় যেতিয়া এনেকৈ কিবা এটা গিভেন থাকে আমি সদায় কম্পেয়াৰ কৰি চাও আমি এটা কি কৰো কম্পেৰিজন কৰো বুজি পাইছা না এটা কম্পেৰিজন কৰোতে কি হ'ব চোৱা
আমাৰ ইয়াত দিয়া আছে গিভেন আছে আলফা প্লাস বিটা সমান কি হয় 0 আৰু আমাৰ ইকুৱেশনটো কি দিয়া আছে আমাৰ ইকুৱেশনটো দিয়া আছে 4x² প্লাস 2bx plus 9 এই ইকুৱেশনটো দিয়া আছে কৈছে যে এই দুটা ৰুটস কি হয় আলফা আৰু বিটা তেন আৰু আলফা প্লাস বিটা 0 তেনতে b মানটো কিমান হ'ব তেনতে b ৰ মানটো ওলাব বুলি কৈছে ওলোৱা b মান ওলোৱা এটা কেনে কৰিম আটাই যেটো জানা হেতু কৰা যেটো তুমি জানা হেতু কৰা এটা বেলেগকে আমি কনসেপ্ট আনিব পাৰিম জানো নোৱাৰিম আমি যেটো জানো হেতু কৰিম গতিকে ইয়াত আমি জানো যে আলফা প্লাস বিটা কি হয় -b/a হয়নে বাৰু আলফা প্লাস বিটা কি হয় -b/a হয় গতিকে আমি আলফা প্লাস বিটা -b/a ইয়াৰ b ৰ জগত কি আছে 2b আছে না বাৰু b ৰ জগত কি আছে 2b আমি জানো যে b কি হয় b x ৰ কোএফিচিয়েন্ট x ৰ হহক গতিকে b ৰ জগত কি আছে 2b a ৰ জগত কিমান আছে 4 গতিকে আমি ক'ব পাৰো নে ইয়াৰ 2 1 যা 2 2 2 যা 4 -b/2 আলফা প্লাস বিটা কিমান ওলালে -b/2 ওলালে নে এটা মই কৈছিলো কম্পেৰিজন কৰা আলফা প্লাস বিটা অলৰেডি 0 বুলি দিয়া আছে আকৌ আলফা প্লাস বিটা আমি -b/2 b/2 বুলি পালো আলফা প্লাস বিটা 0 আলফা প্লাস বিটা -b/2 গতিকে আমি ক'ব পাৰো যে 0 কিহৰ সমান হ'ব লাগিব -b/2 যেহেতু দুটা বাফালে লেফট হ্যান্ড সাইড সমান আছে গতিকে ইয়াত ক্ৰস মাল্টিপ্লাই কৰা 2 * 0 সমান -b b ৰ মানটো কিমান আহিলেগে 0 b ৰ মান কিমান আহিলেগে 0 0 ওকে গম পালা ভেৰি গুড ওকে ঠিক আছে নেক্সট প্ৰশ্নলৈ যাও নেক্সট প্ৰশ্ন নম্বৰ 9 চোৱা কি কৈছে প্ৰশ্ন নম্বৰ 9 given that two of the zeros of the cubic polynomial are 0 then the third zero is two of the zero and third zero is গুৰেগিনে 0 0 কৈ আছে যে কি হল কেছটো কি হল কিবা অসুবিধা যেন লাগিছে নেকি আৰে এইটো ট্ৰিক প্ৰশ্ন পেপাৰ যেতিয়া প্ৰশ্ন পেপাৰ কাটে তেতিয়া তোমালোকক ট্ৰিক কিছুমান এনেকে ট্ৰিক দি দিয়া যেবোৰ ট্ৰিক চাই পেলাই তোমালোকে ভাবা স্যাৰ এইটো তো ইমান টান যেন লাগি আছিল এইটো কেনেকৈ কৰিম হাউ ক্যান উই ডু দ্যাট ঠিক আছে আচ্ছা কৈছে যে given that two of the zeros প্ৰথমত আমাৰ যি দিয়া আছে এইটো লিখিম x³ + bx² + cx + d এইটো আমাৰ কি হয় এইটো আমাৰ ইকুৱেশন হয় কিউবিক পলিনোমিয়েল হয় মানে ত্ৰিঘাত সমীকৰণ এটা দিয়া আছে আৰু কৈছে যে ইয়াৰ দুটা শূন্য হয় মানে কি আমি জানো যে ইয়াত তিনটা শূন্য থাকে আলফা বিটা আৰু গামা কৈছে যে আলফাও শূন্য ইয়াত বিটাও শূন্য তেতিয়াহলে গামা যেটো এটা শূন্য গামা ভ্যালুটো শূন্য বুলি কোৱা নাই আমাৰ গামা ভ্যালুটো শূন্য বুলি কোৱা নাই আমাক কি কৈছে আমাক কৈছে যে গামা যেটো এটা শূন্য এই গামাকে আমি কি বুলি কও গামাকে এটা শূন্য বুলি কও মানে কি গামা এটা ৰুট হয় গামা এটা কি হয় ৰুট হয় গতিকে কৈছে যে এই গামাৰ মানটো ওলোৱা এই গামা নিজে এটা কি হয় শূন্য হয় ঠিক আছে কিয়নো আমি x ৰ মান যেটো আমি ইয়া ইকুৱেশনৰ x ৰ মান পাই গুটেখিনি x ৰ মানক আমি শূন্য বুলি কও ৰুট বুলি কও গতিকে কৈছে গামাৰ মানটো ওলোৱা বুজি পাইছা নে আচ্ছা গামাৰ মান ওলাব দিছে আমি ঠিক আছে আমাক গামাৰ মান ওলাব দিছে আমি ইয়াত লিখি ললো গামা = কোৱেশ্চন মাৰ্ক আমি কি কৰিব পাৰো তুমি কি জানা যদি আলফা সমান 0 বিটা সমান 0 তেতিয়া আমি জানো যে আলফা প্লাস বিটা প্লাস গামা সমান কি হয় -b/a আৰু লগতে দুটামান লিখি দিছো আৰু আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা এটো কি হয় c/a আৰু এটা আছে আলফা বিটা গামা = -d/a ইয়াত a b c d মানে কি a হল x² x³ ৰ কোএফিচিয়েন্ট b হল x² ৰ কোএফিচিয়েন্ট c হল x ৰ কোএফিচিয়েন্ট আৰু d টো আমাৰ কনস্ট্যান্ট হয় ইয়াৰ d আমাৰ কি হয় কনস্ট্যান্ট এটো আমাৰ কনস্ট্যান্ট মানে ধ্ৰুবক হয় এটো আমাৰ কি হয় ধ্ৰুবক ঠিক আছে এটা আমাক কৈছে যে কি কৈছে গামাৰ মানটো ওলোৱা আমি জানো যে আমি এটা কোনটো ইউজ কৰিম কোনটো ব্যৱহাৰ কৰিম ক'ব পাৰিবানে আমি এই তিনটা ভিতৰত কোনটো ব্যৱহাৰ কৰিম আমি তিনটা ভিতৰত এইটো ব্যৱহাৰ কৰিব লাগিব এতিয়া এইটো ব্যৱহাৰ কৰিলে কি হ'ব আলফা প্লাস বিটা প্লাস গামা -b/a হয় না আলফা আৰু বিটা দুটাৰ ভ্যালু কি 0 গতিকে 0 প্লাস গামা = -b/a আৰু কোন পটিয়াকে তুমি পাই গৈছা মাইনাস গামাৰ ভ্যালু কি -b/a কোনটো অপচন হ'বগে আমাৰ অপচন নম্বৰ a একেবাৰে সহজ এই তিনটা বস্তু মনত ৰাখিবা জাস্ট এনেকে কিউবিকৰ ক্ষেত্ৰত তিনটা বস্তু মনত ৰাখিবা যেতিয়া এনেকে কিউবিক প্ৰশ্ন আহে তেতিয়া বেছি টান প্ৰশ্ন নাহে কিউবিক প্ৰশ্ন আহিলে ইজি কে আহে মেট্ৰিকত বিশেষকৈ মেট্ৰিকত এবোৰ ইজি আহে কি মনত ৰাখিবা আলফা প্লাস বিটা প্লাস গামা -b/a আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা c/a আৰু আলফা বিটা গামা -d/a বাস খতম টাটা বাই বাই হনা টাটা বাই বাই হৈ গল এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আহো ওয়াও
আকৌ এটা ক্লাছিক প্ৰবলেম একদম বিন্দাস বঢ়িয়া প্ৰবলেম দিছে এনেকা ক্লাছিক প্ৰবলেম তোমালোকে প্ৰশ্ন যেতিয়া সেলফ প্ৰেক্টিস কৰা বহুত কৰিব লাগে কমসে কম যদি 20-30 টা এনেকা প্ৰশ্ন কৰা তেতিয়াহলে কিন্তু তোমাৰ একদম মক্খন কি तरह একদম সুইট ধুনিয়াকে তোমাৰ কি হৈ যাব এমসিকিউ হৈ যাব বুজি পাইছা ওকে তো কোয়াড্রেটিক পলিনোমিয়াল আমাৰ এটা দিয়া আছে এবাৰ আমাৰ এটা কোয়াড্রেটিক পলিনোমিয়াল দিছে px সমান লিখিলো কি x স্কয়ার প্লাস bx প্লাস c ঠিক আছে দিয়া আছে তাৰ পিছত কৈছে হ্যাজ জিৰোস আলফা বিটা আৰু কৈছে যে ইয়াৰ দুটা ৰুটস আছে আলফা আৰু বিটা এই ইকুয়েশনটো দুটা ৰুটস আছে কি আলফা আৰু বিটা আৰু লগতে দিয়া আছে যদি if alpha plus beta সমান কিমান হয় 7 আৰু alpha square plus beta square কিমান হয় 29 তেন্তে কি উলোৱা b আৰু c ৰ মানটো উলোৱা b আৰু c ৰ ভ্যালু উলোৱা ঠিক আছে এটা চাইবলে কনফিউজ নহবা স্যার b আৰু c উলাব দিছে alpha beta আছে কেনেকে উলাম মইতো উলাব নোৱাৰো ন নোৱাৰা কথা একো নাই সব পাৰিবা সব মানুহে চন্দ্ৰত গৈ আছে মানুহে আৰ্টিফিশিয়াল ইন্টেলিজেন্সত কিমান আগবাহিলে আমি কিবা এই প্ৰশ্নটো দিয়া প্ৰশ্ন সলভ কৰা প্ৰশ্ন কৰিব নোৱাৰিম নেকি ঠিক এটো আৰু প্ৰশ্ন হয় নেকি ন ওকে তেতিয়ালে বি আৰু সি মান ওলাব লাগে এতিয়া আমি হলাই কি কৰিম আমি জানো যে 0 যেতিয়া 0 ফিৰ কিবা এটা কয় 0 কো আলফা বিটা টার্ম দি আমি হদায় সাম অফ রুটস ওলাম ইয়াৰ সাম অফ রুটস ইয়াৰ যদি মই সাম অফ রুটস আলফা প্লাস বিটা কি হয় -b/a হয় না বাৰু হয় না সিম্পলি যেটো জানা হেতু কৰিব লাগিব যেটো নাজানা হেতু ভাবি দৰকাৰ নাই যেটো জানা তুমি তোমাৰ কনসেপ্ট কি আছে যে ইয়াৰ পৰা আমি আলফা প্লাস বিটা লিখিব পাৰো এটো কি -b/a ওকে -b লিখিলো স্যার লিখবা a কি হয় ইয়াত a কি হয় বাৰু a 1 হয় নেকি 1 এ হয় a ৰ মান কি হয় 1 গতিকে আমি গম পালো আলফা প্লাস বিটা কিমান -b আচ্ছা আলফা প্লাস বিটা -b আৰু আলফা প্লাস বিটা 7 বুলি দিয়া আছে নহয় গতিকে আমি পোনপটিকে এই দুটা কম্পেয়াৰ কৰি চাব পাৰো যে যদি আলফা প্লাস বিটা 7 হয় আলফা প্লাস বিটা -b হয় গতিকে মই ক'ব পাৰো 7 = -b ক'ব পাৰো না 7 = -b গতিকে b ৰ মানটো কিমান হ'ব -7 b ৰ মানটো কিমান হৈ গলকে -7 হলনে বাৰু ওকে তেতিয়া আমি b ৰ মান গম পাই গলো b ৰ মান গম পাই গলো -7 বুলি এতিয়া আমি কি উলাব লাগে আমি c উলাব লাগে আচ্ছা এটা c উলাবলে আমাৰ আলফা স্কয়ার প্লাস বিটা স্কয়ার সমান কিমান 29 বুলি দিয়া আছে নে আলফা স্কয়ার প্লাস বিটা স্কয়ার যদি 29 বুলি দিয়া আছে তেতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি এটা বস্তু কৰিব পাৰো চাবা দে ভালকে ভাবি চাবা আমি জানো a + b হোল স্কয়ার কি হয় a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার কি কৰি আছে ইমান ঢেং ঢেং কৰি আছে কিবা এটা কাম কৰি আছে অকমান ডিস্টারবেন্স হৈছে ন ইগনোর কৰিবা দেই ইগনোর কৰিবা আমাৰ মেইন মতলব পঢ়ালৈ আমাৰ কিবা কাম কৰি আছে কিবা আৱাজ হৈছে এইবোৰ লগত মতলব নাই ঠিক আছে এতিয়া চোৱা অকমান ডিস্টারবেন্সটো হয় ডিস্টারবেন্স হলে একদম মানে ভাল নালাগে ওকে জি কি নহক সো আলফা a + b হোল স্কয়ার সমান a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার আছে আমি জানো এতিয়া আমি কি কৰিব পাৰো ইয়াৰ পৰা আমি a + b হোল স্কয়ার মাইনাস 2ab সমান কি লিখিব পাৰো a স্কয়ার প্লাস b স্কয়ার লিখিব পাৰো নে বাৰু সোয়া ভালকে সোয়া a + b হোল স্কয়ার এটো হয় মই 2ab টো এফালে লৈ আনিলে a + b হোল স্কয়ার সমান -2ab সমান a স্কয়ার প্লাস b স্কয়ার হবনে বাৰু হবনে ওকে এতিয়া আমি কি জানো সোয়া এতিয়া আমি জানো যে যদি আমি a আৰু b ৰ জগত আলফা আৰু বিটা লগাই দিও আমি a আৰু b ৰ জগত কি লগাই দিও আলফা প্লাস বিটা আলফা আৰু বিটা তেতিয়া আলফা স্কয়ার 2 আলফা বিটা সমান কি যাব আলফা স্কয়ার প্লাস বিটা স্কয়ার হবনে বাৰু হবনে নাই ওকে তেতিয়া আমি এই ভ্যালুটো আলফা স্কয়ার প্লাস বিটা স্কয়ার ভ্যালুটো আমি কি লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়ার এই তৰিকা সাউন্ডটো বেছি হৈ আছে আলফা স্কয়ার প্লাস বিটা স্কয়ার ওকে ঠিক আছে আমি ইয়াত কি কৰিলো আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা সমান আলফা স্কয়ার প্লাস বিটা স্কয়ার বহালো না এতিয়া আমি কি গম পাও সোয়া আমি এটো কেলে কৰিলো বাৰু আমি এটো এই কাৰণে কৰিলো কিয়নো আমি আলফা স্কয়ার প্লাস বিটা স্কয়াৰৰ ভ্যালুটো নাজানো কিন্তু আমি আলফা প্লাস বিটা ভ্যালু জানো আমি আলফা বিটা ভ্যালু জানো গতিকে মই ইয়াত লিখিব পাৰো যে আলফা প্লাস বিটা কি বুলি লিখিব পাৰো 7 স্কয়ার বুলি লিখিব কাৰণ 7 দিয়া 7 স্কয়ার হ'ব 2 আলফা বিটা এটা আলফা বিটা ভ্যালু আমি কি জানো এটা আলফা বিটা ভ্যালু আমি জানিবৰ কাৰণে আমি জানো যে ইয়াত আমি কি লিখিলো সাম অফ দা রুটস এটা আমি জানো প্ৰডাক্ট অফ দা রুট যেটো আমাৰ আলফা ইনটু বিটা হয় এটো কি হয় c/a হয় না বাৰু c/a এটা আমি আলফা বিটা c/a যদি হয় ইয়াৰ পৰা আমি চালু যায় c ৰ মানটো c আৰু a ৰ মানটো কিমান আছে 1 গতিকে আমি ক'ব পাৰো যে আলফা ইনটু বিটা কি হয় c সিম্পলি আমি কি আলফা বিটা জগত কি পালো c সমান কি পাই গলো আলফা স্কয়ার প্লাস বিটা স্কয়ার গতিকে মই ইয়াত পালো যে 49 - 2c সমান কি হল আলফা স্কয়ার প্লাস বিটা স্কয়ার হলনে বাৰু
হ'লে নাই আৰু এই আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মানটো কিমান দি দিয়া আছে আমাৰ কিমান দি দিয়া আছে 29 গতিকে মই ক'ব পাৰো 49 - 29 সমান 2c মই কি কৰিলো 29 টো ইফালে লৈ গলো 2c টো ইফালে লৈ আনিলো গতিকে 49 - 29 কিমান হয় 20 সমান 2c গতিকে আমি ক'ব পাৰো যে 20/2 সমান কি হ'ব c গতিকে c ৰ মানটো কিমান হৈ গলগে 10 ঠিক আছে c ৰ মানটো আমি কিমান পাই গলো 10 গতিকে আমি b ৰ c ৰ মান কিমান পাইছিলো 10 আৰু b ৰ মান -7 গতিকে আমাৰ উত্তৰটো কি হ'ব অপচন নম্বৰ b c10 b -7 c10 b -7 ঠিক আছে বুজি পাইছা সাউন্ডটো অকমান ইগনোৰ কৰিবা ঠিক আছে সেকেন্ড নেক্সট প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন কি আছে আমাৰ চোৱা 11 নম্বৰ প্ৰশ্নত কি আছে if one of the zeros of the quadratic polynomial k - 1 x square plus kx plus 1 is -3 ঠিক আছে এটা চাও দে কি আছে দিয়া প্ৰশ্নটো আমাৰ এটা পলিনোমিয়াল দিয়া আছে k - 1 x square plus kx plus 1 এটা আমাৰ পলিনোমিয়াল দিয়া আছে আৰু কৈছে যে one of the zeros মানে ধৰা আমি জানো যে দুটা ৰুটস থাকিব আলফা আৰু বিটা দুটা ৰুটস থাকিব কৈছে যে এটা ৰুট যদি এটা ৰুট কিমান হয় আলফা সমান ধৰি ললো -3 হয় তেতিয়া কৈছে যে what is the value of k মই কৈছিলো k থকা প্ৰশ্নবোৰ বহুত ৰিপিট কৰে কিন্তু ঠিক আছে k থকা প্ৰশ্নবোৰ বহুত ৰিপিট কৰে গতিকে ইয়াতো চাই এটা k ৰ মান ওলাব গৈছে গতিকে আমাৰ আলফা ইমা -3 বুলি দিয়া আছে বিটা মান আমি নাজানো আৰু কৈছে যেতিয়া আলফা যদি -3 হয় k ৰ মানটো ওলোৱা ওকে জিকি নহক চোৱা আলফা যিকি নহক আমিতো কন্টিনিউ কৰিব লাগিব গতিকে আলফা ভ্যালু -3 দিয়া আছে এটা আমি কি কৰিম আমি সিম্পলি কৰিম k ৰ মানটো ওলাব হলে চোৱা যদি আলফা -3 হয় যদি আলফা -3 হয় আৰু আমি জানো যে আলফা কি হয় আলফা আৰু বিটা কি হয় আলফা আৰু বিটা দুটা x ৰ ভ্যালুৱে হয় x ৰ মানে হয় যেহেতু আলফা x ৰ মান হয় গতিকে আমি ক'ব পাৰো নে যে আলফা যদি x ৰ মান হয় তেতিয়া এই x ৰ ভ্যালুটো ইয়াত বহালে এই ইকুৱেচন বহালে এই গোটেইখিনি ইকুৱেচনৰ ভ্যালু কি হ'ব লাগিব 0 মানে মই যদি at x = -3 যেহেতু আলফা মান -3 আমি জানো যে x আৰু আলফা একে বস্তু গতিকে at x = 3 আমাৰ যেটো k - 1 হ'ব আমাৰ k যেটো -1 হ'ব ঠিক আছে k - 3 যেটো হ'ব ঠিক আছে এটো কি হ'ব আমাৰ 0 সমান হ'ব কিমান হ'ব 0 সমান ঠিক আছে আমি জানো যে x ৰ মান যেতিয়া -3 বহা আমি এই ইকুৱেচন বহাৰ লগে লগে গোটেইখিনি ইকুৱেচন কিহৰ সমান আহিব 0 গতিকে আমি ইয়াত লিখিম k - 1 9 - 3k + 1 সমান কি হ'ব 0 গতিকে ইয়াত কি হ'ব 9k - 9 - 3k + 1 = 0 এটা এই দুটা যদি চোৱা 6k - 8 সমান কি হৈ আছে 0 6k - 8 সমান 0 হলে 6k আমি ক'ব পাৰো না যে 8 হ'ব আৰু k ৰ মান কি হ'ব 8/6 মানে কিমান 4/3 হবনে বাৰু k ৰ মান আমি কিমান পাই গলো 4/3 কোনটো অপচন হ'ব অপচন নম্বৰ এ একেবাৰে ক্লাসিক এনেকে টাইপৰ প্ৰবলেম আহিব কিন্তু এনেকে টাইপৰ প্ৰবলেম কোৱেশ্চন আহিব ওকে নেক্সট আমি আহো প্ৰশ্ন নম্বৰ 12 অকমান এই প্ৰশ্নটো অকমান বেলেগ টাইপৰ তোমালোকৰ কিতাপত এনেকে টাইপৰ প্ৰশ্ন নাই হলেও মই অকমান কৈ দিছো ঠিক আছে কি আছে the number of polynomials having zeros -2 and 5 কৈছে যে আমাৰ zeros যদি আমাৰ এটা 0 মানে এটা আলফা মান হৈছে -2 এটা বিটা মান হৈছে কিমান 5 যদি আলফা আৰু বিটা মান এনেকে দুটা হয় তেতিয়া তুমি ইয়াৰ পৰা কিমানটা পলিনোমিয়াল ইকুৱেচন বনাব পাৰিবা মানে কিমানটা বহুপদ তুমি ইয়াৰ পৰা গঠন কৰিব পাৰিবা কিমানটা এটা এনসাৰটো ক'ত লগাই আছো আমি জানো যে আলফা মানে কি x ৰ মান বিটা মানে কি x ৰ মান হয় গতিকে দুটা x ৰ মান দি আছে মই ক'ব পাৰো না যে x + 2 সমান 0 ইয়াত মই ক'ব পাৰো যে x - 5 সমান 0 ঠিক আছে এই দুটা মই এটা পূৰণ কৰিলো তুমি জানা যে x + 2 * x - 5 কিমান হ'ব 0 সমান হ'ব কিয় 0 সমান হ'ব x + 2 0 সমান এটো 0 সমান এটা 0 পূৰণ কৰিলে আমি 0 পাম আৰু ইফালে পূৰণ কৰি দিলো ইয়াৰ পৰা আমি পাম x * x - 5 মই এই x ৰ লগত দুটা পূৰণ কৰিলো প্লাস এই 2 ৰ লগত এই দুটা এবাৰ পূৰণ কৰি দিলো ঠিক আছে এটা পাইছা x² - 5x + 2x - 10 সমান কিমান হৈছে 0 ঠিক আছে এটা যদি মই ইয়াত প্লাস কৰো কি পাম x² - 3x - 10 সমান কি পাম 0 ইয়াৰ পৰা আমি এটা পলিনোমিয়াল ইকুৱেচন পালো কি পালো x² - 3x - 10 সমান 0 এটা মই যদি বিচাৰো কোনেবা যদি বিচাৰে ইয়াক মই 2 লগত পূৰণ কৰিলো গোটেইখিনি 2 লগত পূৰণ কৰিলো তেন নতুন এটা ইকুৱেচন আহিলে নতুন ইকুৱেচন কি হ'ব 2x² - 6x - 20 সমান 0 আৰু কোনেবা যদি বিচাৰে 3 লগত মাল্টিপ্লাই কৰিলে 4 ৰ লগত -20 -30 এনেকে ইনফাইনাইট নম্বৰ লগত এটো আমি পূৰণ কৰি পেলাই নতুন আমি প্ৰত্যেকবাৰে নতুন পলিনোমিয়াল পাম প্ৰথমে আমি কি পাইছিলো প্ৰথমে এটো পালো এটা দ্বিতীয়ত এটো পালো তাৰ পিছত আৰু এনেকে পাই থাকিম গতিকে আমি ইনফাইনাইট মানে অসীম এনেকে পলিনোমিয়াল ইকুৱেচন অসীম ইকুৱেচন পাম ঠিক আছে কিমান পাম অসীম
মানে ইনফাইনাইট গতিকে আমি ইনফাইনাইট পাম গতিকে এনসাৰটো কি হ'ব 1 টো নহ'ব 1 টো অসীম নহয় 2 অসীম নহয় 3 অসীম নহয় কিন্তু ইয়াত অসীম বুলি নাই কিন্তু more than 3 আছে মানে আমি তিনটাতকৈ বেছি পলিনমিয়েল পাব পাৰোঁ গতিকে শুদ্ধ উত্তৰটো কি হ'ব more than 3 মানে আমি তিনটাতকৈ বেছি পাম কিয় পাম মই কৈ দিলোঁ যে তুমি 2 ৰ লগত মাল্টিপ্লাই কৰিলা কোনেবা 3 ৰ লগত মাল্টিপ্লাই কৰিলে গোটেইখিনি ক্ষেত্ৰত বেলেগ বেলেগ এটা পলিনমিয়েল ইকুৱেশ্যন আহি থাকিব ওকে নেক্সট প্ৰশ্নলৈ আহোঁ ওকে ওকে এইটো এটা ধুনীয়া একদম ফেণ্টাষ্টিক প্ৰশ্ন দিয়া আছে একদম ধুনীয়া বঢ়িয়া প্ৰশ্ন ঠিক আছে একদম ধুনীয়া বঢ়িয়া প্ৰশ্ন কি প্ৰশ্ন চোৱা এবাৰ কৈছে যে ইফ ওৱান অফ দ্য জিৰ'ছ অফ দ্য কিউবিক পলিনমিয়েল ইজ -1 দেন দ্য প্ৰডাক্ট অফ দ্য আদাৰ টু জিৰ'ছ ইজ কি কৈছে এইটো আমাৰ এটা পলিনমিয়েল ইকুৱেশ্যন আছে x³ + ax² + bx + c পলিনমিয়েল আমাৰ কিউবিক পলিনমিয়েল দিয়া আছে আৰু কৈছে যে ইয়াৰ আমি জানো ইয়াৰ তিনটা ৰুটছ থাকিব আলফা বিটা গামা ইয়াক আৰু কৈ দিছে যে আলফা সমান কিমান হয় -1 কন্ডিশন কিটা বুজি পাইছা আমাৰ এটা কিউবিক পলিনমিয়েল দিয়া আছে আৰু কৈছে যে তাৰ এটা ৰুটছৰ ভ্যালু মানে এটা শূন্যৰ ভ্যালু কিমান হয় -1 তেন্তে তুমি আলফা বিটা আৰু গামা মানে বাকি যেটো দুটা থাকি যাব সেই দুটাৰ গুণফল ওলোৱা কি হ'ব ঠিক আছে ইয়াত তোমালোকে ইয়াত চকমা খাই যাবা ইয়াত তোমালোকে ইলিউজন হৈ যাব তোমালোকে কিয় ইলিউজন হ'ব আৰু প্ৰায় ভাগে এটো তোমালোকে ভুল কৰিবা মই মানে বহুত চাইছো এনো ষ্টুডেন্ট নরমালি 90% ষ্টুডেন্টে ভুল কৰি পেলাই কিয় ভুল কৰে মই এটো কৈ দিছো নরমালি আমাৰ যেটো ইউনিভাৰ্সাল কিউবিক ফৰ্ম এটো হল x³ + bx² + cx + d এটো আমাৰ কিউবিক ফৰ্ম হয় তাৰ পিছত ইয়াত তুমি যদি এইটো কম্পেয়াৰ কৰি চোৱা আমাৰ লাগে যেন a ৰ মানটো a b ৰ মানটো b c ৰ মানটো c কিন্তু নহয় তুমি যদি ভালকে চোৱা ইয়াত তোমাক চকমা দিছে চোৱা আমি যদি ইয়াৰ লগত কম্পেয়াৰ কৰো আমি জানো a কি হয় x³ ৰ কোএফিচিয়েন্ট গতিকে ইয়াত x³ ৰ কোএফিচিয়েন্ট কিমান আছে 1 গতিকে a ৰ মান 1 হয় ইয়াত b ৰ মান a হয় ইয়াত c ৰ মান কিমান হয় b আৰু d ৰ মান ইয়াত কি হয় c গতিকে এই বস্তুটো তোমালোকে নোটিস নকৰা আৰু উত্তৰটো ভুলকে ওলাই যায় ঠিক আছে গতিকে এনেকা ভ্যালু আমাৰ ইয়াত দিয়া আছে ঠিক আছে আচ্ছা আমি জানো কি আমি জানো যে আলফা ইনটু বিটা ইনটু গামা কি হয় -d/a অলপ আগতে মই কৈ দিলো গতিকে মই এটো ক'ব পাৰো যে আলফা ইনটু বিটা মই ক'ব পাৰো যে আলফা ভ্যালুটো যেহেতু কিমান দিয়া আছে -1 গতিকে মই যদি -1 এ বহাও ইনটু বিটা ইনটু গামা ইকুয়াল টু d ৰ মানটো কিমান দিয়া আছে c আৰু a ৰ মানটো কিমান 1 মই ক'ব পাৰো নে যে বিটা ইনটু গামা ইকুয়াল টু c যদি মাইনাস এটো কাটি দিয়া ঠিক আছে কি হ'ব বিটা ইনটু গামা কি হ'ব c তার মানে কি আমার প্রোডাক্ট বিটা ইনটু গামা কি বিটা ইনটু গামাই লাগে আমাক গতিকে বিটা ইনটু গামা আমাক কি দিয়া আছে সি বুলি পাইছো কিন্তু অপশনে যদি চাও আমি সি নাই অপশনে সি আছে নাই হৰি বাবা ইউ কেছে পসিবল আমি এতিয়া এইটো যেটো প্রবলেম আমি সি ৰ মানটো আলফা বিটা ইনটু গামা বুলি গম পাইছো কিন্তু সি ৰ মানটো অপশনত নাই সেই কাৰণে আমি এই সি টু এ বি ৰ টাৰ্মছত লিখিব লাগিব মানে এ বি ৰ প্ৰকাশ কৰিব লাগিব কেনেকৈ প্ৰকাশ কৰিবা হেতু কেনেকৈ প্ৰকাশ কৰিবা এতিয়া চোৱা ভালকে চোৱা আমি জানো যে আলফা মানটো -1 দিয়া আছে আৰু আলফা মানে কি -x ৰ ভ্যালু হয় আলফা মানে কি x এ হয় কিন্তু x ৰ তিনটা ৰুটছ থাকিব তিনটা শূন্য থাকিব গতিকে x ৰ মান -1 দিয়া আছে আৰু আমি জানো যে x ৰ মান যদি আমি এবাৰ এই ইকুৱেশ্যনটোত বহাও x ৰ মান যদি এইটো ইকুৱেশ্যনত আমি বহাও তেতিয়া হলে এই গুটেখিনি ভ্যালু কি হ'ব শূন্য হ'ব লাগিব মানে কি x ৰ মান আমি ইকুৱেশ্যনটো মই আকৌ এবাৰ লিখি দিছো দেই বোপাইহত লিখিয়ে দিছো ঠিক আছে এইটো ইকুৱেশ্যন আৰু আমি জানো যে x ৰ মানটো আমি যদি ইয়াত বহাও কি হ'ব -1 ৰ হল কিয়নো x -1 পাইছো প্লাস x * -1 ৰ হোল স্কয়ার প্লাস b * -1 প্লাস c আৰু গুটে ভ্যালুটো কি হ'ব লাগিব শূন্য কিয় শূন্য হ'ব কাৰণ আমি জানো x ইয়াক স্যাটিসফাই কৰিব আৰু -1 ইয়াত পাবা প্লাস a - b প্লাস c সমান শূন্য এটা c ৰ মানটো লাগে কিয়নো c আমাৰ সলিউশন হয় c এ বিটা ইনটু গামা গতিকে c ৰ মানটো a b টাৰ্মছত কেনেকৈ লিখিম c সমান এই গুটেখিনি এফালে পঠিয়ালে b টো প্লাস হৈ যাব a টো মাইনাস হৈ যাব 1 টো প্লাস হৈ যাব গতিকে c মানে কি b - a + 1 c টো কি পালো b - a + 1 সলিউশনটো ভিডিওটো পোস্ট কৰিবা আৰু সলিউশনটো স্ক্ৰিনশ্বট মাৰি লবা বা তোমালোকে ভালকে এটো লিখি লবা তে অপচন কি হ'ব b - a + 1 ঠিক আছে নে বুজি পাইছা বাৰু ওকে নেক্সট প্ৰশ্ন 14 নম্বৰ প্ৰশ্ন কি ফাইন্ড দ্য ভ্যালুজ অফ a and b so that the polynomial সো এনেকে মই এটা ট্ৰিক তোমালোকক কৈছো তোমালোকে জানেবা চোৱা যেতি তোমালোকে কি বনোৱা মেগি বনোৱা ঠিক আছে এটা যদি মেগি বনোৱা তোমালোকে মেগি বনাবলৈ কি কৰা প্ৰথমত তোমালোকে মেগি বনাবৰ প্ৰথমতে পিয়াজ কাটি লোৱা তাৰ পিছত জলকীয়া কাটি লোৱা হয়না পিয়াজ জলকীয়া তাৰ পিছত নিমখ সিমখ হালদি সব ৰেডি কৰি লোৱা তাৰ পিছত গৈ পেলাই তোমালোকে মেগি বনোৱা এনেকে নহয় কোনেবা এনেকে বনায় নেকি মেগি ডাইৰেক্টলি আহি কেৰাহীত লগাই দিলে তাৰ পিছত পিয়াজ কাটিবলৈ পিয়াজ বজাৰ কিনিব গ'ল এনেকে নকৰা গতিকে আমি প্ৰথমত মেগি বনাবলৈ যেনেকে সামগ্ৰী কালেক্ট কৰি লওঁ তাৰ পিছত বস্তুটো বনাও হেনেকে প্ৰশ্ন কৰিব লাগে কেনেকৈ প্ৰশ্ন কৰিবা এটা তোমাক প্ৰথমত কালেক্ট কৰি লবা যে কি দিয়া আছে
তোমাক দিয়া আছে এটা ইকুৱেশ্যন তাৰপিছত এইটো বোলে ডিভিজিবল বুলি দিয়া আছে এতিয়া তাৰপিছত তুমি কেলকুলেট কৰি ল'বা যে আমি এইটো কৰিব কেনেকৈ পাৰিম যিহেতু এইকেইটা দিয়া আছে আমি এতিয়া নেক্সট ষ্টেপ আমি কেনেকৈ কৰিলে আমাৰ এনচাৰটো শুদ্ধকৈ ওলাব গতিকে আমি কি কৰিম প্ৰথমত চোৱা এটা মোৰ ষ্টেপকেইটা ফ'ল' কৰিবা ঠিক আছে আমি প্ৰথমত আমাৰ দিয়া আছে x³ - ax² - 13x + b আৰু কৈছে যে এই যেটো পলিনমিয়াল ইকুৱেশ্যন মানে এই কিউবিক ইকুৱেশ্যনটো x - 1 এৰে যদি তুমি হৰণ কৰা এটোক যদি হৰণ কৰা ৰিমাইণ্ডাৰ কি ওলাব 0 কিয় ৰিমাইণ্ডাৰ 0 ওলাব কৈছে যে ডিভিজিবল হয় ডিভিজিবল মানে কি মই যদি কওঁ 6 2 এৰে ডিভিজিবল মানে কি ৰিমাইণ্ডাৰ কি ওলাব লাগিব 0 শূন্য ওলাব লাগিব না ভাগ হেকটো গতিকে যেহেতু কৈ দিছে যে এই পলিনমিয়াল ইকুৱেশ্যনটো x - 1 এৰে ডিভিজিবল হয় কি হয় x - 1 এৰে ডিভিজিবল হয় গতিকে ৰিমাইণ্ডাৰ কি হ'ব লাগিব 0 হ'ব লাগিব আচ্ছা ঠিক আছে ওকে তাৰ পিছত আমি কি কৰিম চোৱা তাৰপিছত এটো কৈছে যে x + 3 ৰেও যদি তুমি এটো হৰণ কৰা আকৌ যদি এটো হৰণ কৰা আকৌ ৰিমাইণ্ডাৰ কি আহিব 0 তেন্তে a আৰু b ৰ মানটো ওলোৱা তেন্তে কিৰ মানটো ওলোৱা a আৰু b ৰ মান ওলোৱা ওকে ঠিক আছে আমি গম পাই গলো এইখিনি আমি সমস্যাখিনি গম পাই গলো এতিয়া সমস্যাখিনি গম পাই পেলে মই জানো যে যদি x³ - ax² - 13x + b কি হ'ব যদি x - 1 এৰে ডিভিজিবল হয় মই এটো gx বুলি ধৰিলো আগতে ধৰি লৈছিলো তাৰ পিছত কি কৰো আমি gx টো সমান কি কৰো 0 আমি gx কিমান কৰো 0 তাৰ পৰা আমি কি পাই যাম তাৰ পৰা আমি x সমান 1 পাই যাম নে এতিয়া আমি কি কৰিম এই x ৰ মানটো ইয়াত বহাম ঠিক আছে মই ধৰি ললো px এটো px ধৰি ললো p অফ কিমান হ'ব 1 গতিকে p অফ 1 হ'ব 1³ minus a into 1 square minus 13 into 1 plus b ঠিক আছে 1 minus a minus 13 plus b আমি ইয়াত কিমান পাম আৰু আমি জানো যে যেহেতু এটো ডিভিজিবল হয় ইয়াৰ ৰিমাইণ্ডাৰ কি আহিব 0 মানে আমি জানো যে p অফ 1 এ ৰিমাইণ্ডাৰ হয় গতিকে ইয়াৰ মানটো কিমান আহিব 0 সমান ঠিক আছে নে বাৰু ডাউট আছে নেকি b minus a ইয়াৰ হ'ব -12 সমান 0 ইয়াৰ পৰা আমি পাম b minus a সমান 12 ঠিক আছে এটো ধৰিলো আমি ইকুৱেশ্যন 1 বনাই ললো আমি গম পালো যে x -1 এৰে ডিভিজিবল মানে x ৰ মান ইয়াত x ৰ ভ্যালুটো px ত বহোৱাৰ লগে লগে ৰিমাইণ্ডাৰটো কি আহিব 0 এটো আমাৰ ইয়াৰ ভ্যালুটোক আমি কি বুলি কও ৰিমাইণ্ডাৰ বুলি কও কোনে বাৰু ওকে এটা নেক্সট আৰু কি দিয়া আছে x + 3 ৰ ডিভিজিবল বুলি দিয়া আছে x + 3 ৰ ডিভিজিবল দিয়া আছে গতিকে মই ক'ব পাৰো নে x + 3 যদি হয় তেতিয়া আকৌ এটো 0 বুলি ধৰা x ৰ মান ইয়াৰ পৰা কিমান ওলালে -3 আকৌ মই যদি p অফ -3 লিখো তেতিয়া মই কি গম পাই যাম ইয়াৰ পৰা গম পাই যাম -3 হোল কিউব minus a into -3 whole square minus 13 into -3 plus b সমান কি হৈ যাব 0 আকৌ হৈ যাব নে ওকে গম পালা নে বস্তুটো গম পালা এতিয়া কি হ'ব -27 minus 3 3 9a plus 39 plus b সমান কিমান হৈ যাব 0 ইয়াৰ পৰা আমি কি পাম চোৱা -b টো আগত আনি ললো 9 এটো পিছত লিখিলো আকৌ ইয়াৰ পৰা পাম +12 সমান কিমান পাম 0 গতিকে ইয়াৰ পৰা b - 9a সমান কিমান পাম -12 এইটো ইকুৱেশ্যন নম্বৰ 2 ধৰি ললো ঠিক আছে এতিয়া ইকুৱেশ্যন 1 ৰ পৰা মই b সমান 12 + a বুলি পাম নে নাই b ৰ ভ্যালু কি পাম 12 + a তাৰ পিছত আমি কি কৰিম এই b ৰ মানটো ইয়াত বহাম b ৰ মান কিমান পালো 12 + a - 9a সমান -12 ইয়াৰ পৰা আমি পাই যাম যে 12 - 8a সমান -12 আৰু -8a আমি ইয়াৰ পৰা পাম -12 ঠিক আছে তাৰ পৰা আমি কি পাম -8a সমান -24 আৰু ইয়াৰ পৰা আলটিমেটলি a সমান কি পাম 3 পালো নে a সমান 3 পোৱাৰ পিছত মই যদি a ৰ মানটো ইয়াত বহাও 12 plus কিমান 3 কিমান হ'ল 15 বুজি পাইছা গতিকে b ৰ মান আমি কিমান পালো 15 a ৰ মান আমি কিমান পালো 3 কোনটো নম্বৰ অপচন হ'ব লাগিব অপচন নম্বৰ b a ৰ মান 3 আৰু b ৰ মান 15 ঠিক আছে জাস্ট তুমি ভ্যালু দুটা বহাই দিয়া তাৰ পিছত যেটো পাবা সেই দুটা ভ্যালু আমি কি কৰিলো আমি ইয়াত এলিমিনেশন কৰি পেলাই উলাই ললো ঠিক আছে অকমান টাইম বেছি লাগিব ইয়াত ধৰা 1.5 মিনিট লাগিব পাৰে কিন্তু প্ৰশ্নটো আহিব এনেকে প্ৰশ্ন আহিব লগিয়া ইম্পৰ্টেন্ট প্ৰশ্ন হয় ঠিক আছে এটো আহিব লগিয়া প্ৰশ্ন হয় ওকে নেক্সট প্ৰশ্নলৈ যাও আমি নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 15 ওকে কোৱেশ্চন নম্বৰ 15 চোৱা ইফ আলফা এন্ড বিটা are the zeros of the polynomial কৈছে যে আলফা বিটা জিৰোস এটা পলিনোমিয়াল দিয়া আছে তোমাক কি পলিনোমিয়াল হয় 2x² + 5x + 5 কৈছে যে যদি আলফা বিটা ইয়াৰ জিৰোস মানে ইয়াৰ শূন্য হয় তেন্তে আলফা ইনভার্স আৰু বিটা আৰে বাপ ৰে আলফা ইনভার্স এটো শুন আলফা বিটা বহুত একদম ডাঙৰ ম্যাথমেটিক্যাল ক্যালকুলেশন বহাই পেলাই তোমালোকে ভাবিবা আলফা ইনভার্স বিটা ইনভার্স জীৱনত শুনিয়ে পনাই আলফা ইনভার্স বিটা ইনভার্স একোৱে নহয় আলফা ইনভার্স মানে 1 বাই আলফা বিটা ইনভার্স মানে 1 বাই
বিটা যোনে জানাটো জানা আৰু যোনে নাজানা তাক কৈ আছো আলফা ইনভাৰ্স মানে 1 বাই আলফা বিটা মানে 1 বাই বিটা ওকে তেতিয়া মই ইয়াৰ পৰা যদি এলচিএম লৈ এইটো আমাক ওলাব দিছে ইয়াৰ পৰা এলচিএম ললে কি হয় আলফা বিটা আৰু ওপৰত কি হয় বিটা প্লাস আলফা গতিকে এইটো কি হ'ব আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা এইটো আমাক ওলাব দিছে এই বস্তুটো আমাক ওলাব দিছে এতিয়া তুমি গম পোৱা যে আমি এই বস্তুটো যদি ওলাব বিচাৰো তেন্তে ইয়াত আমি সাম অফ ৰুটস কৰিব লাগিব আৰু মই আগতে কৈ আহিছো সাম অফ ৰুটস কৰিব লাগিব মাইনাস b বাই a হয় না বাৰু মাইনাস b ৰ মান কিমান আছে 5 a ৰ মান কিমান আছে 2 গতিকে আলফা প্লাস বিটা কি পালো মাইনাস b বাই a মানে মাইনাস 5 বাই 2 আৰু ইয়াৰ পৰা যদি আলফা বিটা ওলাও তেতিয়া c বাই a আৰু c ৰ মানটো কিমান হয় 5 a ৰ মানটো কিমান হয় 2 গতিকে সিম্পল আলফা প্লাস বিটা মাইনাস b বাই 2 আলফা বিটা 5 বাই 2 হয় না এতিয়া জাস্ট যেটো ওলাব দিছে এটো ওলাব হলে মই কি কৰিম আলফা বিটা জগত কি বহাম কিমান মাইনাস 5 বাই 2 আলফা বিটা ভ্যালু কিমান বহাম মাইনাস 5 বাই 2 চোৱা minus 5 by 2 আৰু আলফা বিটা ভ্যালু কিমান 5 by 2 গতিকে যদি কাটি দিও দুটা কাটি যাব কি থাকিব -1 কোনটো অপচন হ'ব ডি অপচন -1 ঠিক আছে নেক্সট প্ৰশ্ন বুজি পালা নহয় নেক্সট প্ৰশ্নলৈ আহো ওকে নেক্সট প্ৰশ্ন আৰু নাই ঠিক আছে নেক্সট প্ৰশ্ন নাই গতিকে তোমালোকে কমেন্টত জনাবা কি কি অসুবিধা পাই আছা আৰু নেক্সট আমি কিহৰ ওপৰত কোনটো চেপ্টাৰৰ ওপৰত ভিডিও বনাব লাগিব ঠিক আছে কোনটো এমসিকিউ বনাব লাগিব তোমালোক কোনে কমেন্টত জনাই থাকিবা আৰু জনে নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক শেয়াৰ কৰি দিবা আৰু লগ পাই আছো নেক্সট ভিডিওত ধন্যবাদ